হৈছে নে আছেই চাওক 1 লাখৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো এটা সম্পূৰ্ণভাৱে ৰাজনৈতিক চাল বুলি ক'ব খোজোঁ আমি কেণ্ডিডেটখিনিয়ে কাৰণ যদি সঁচাকৈ তেওঁ 1 লাখ নিযুক্তি দিব বিচাৰিলে হয় এজন প্ৰাৰ্থীক তেওঁলোকে 3-4টাকৈ পদত নিযুক্তি নকৰিলেহেঁতেন প্ৰত্যেকজন এজন প্ৰাৰ্থীক এখন এপইণ্টমেণ্ট লেটাৰ দিলে হয় কিন্তু এজন প্ৰাৰ্থীক 3-4টা যিবিলাক হেল্থৰ পৰীক্ষা হৈছে তাত 10টালৈকে এজন প্ৰাৰ্থীক নিযুক্ত কৰিছে এনেকৈ হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 2 বছৰত 5 লাখৰ নিযুক্তি দি দিব কিন্তু নামত হয়তো 50,000 জনেও প্ৰকৃতৰ অৰ্থত চৰকাৰী নিযুক্তি লাভ নকৰে এইটো নামত হৈ আছে এটা ৰাজনীতিৰ চাল এইটো 1 লাখ নিযুক্তি হ'ব 2 লাখ নিযুক্তি হ'ব কিন্তু প্ৰকৃত অৰ্থত কিমানজন নিবনুৱাই চাকৰি লাভ কৰিছে সেই তালিকাখন আমাক দিয়ক আৰু যি নিযুক্তি পৰীক্ষাসমূহ হৈ আছে বিগত সময়ছোৱাত এই নিযুক্তি বৰ্ডসমূহৰ কোনো নিৰ্দিষ্ট নিয়ম কানুন একো নাই যেতিয়া যিখন নিযুক্তি বৰ্ডৰ যি মন যেনেকৈ মন তেনেকৈ চলাই আছে